নমস্কাৰ, পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি এটা দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই পেলাই কেনেকুৱা হৈছে এটা কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু কমেণ্টৰ দ্বাৰা আপোনালোকৰ পৰামৰ্শ বিচাৰিম বুলি মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে সকলোৱে কমেণ্ট কৰিব আৰু পৰামৰ্শ আগবঢ়াব। পৰামৰ্শটো এনেকুৱা ধৰণৰ পৰামৰ্শ হ'ব। আজি এসপ্তাহমানৰ পৰা মই এটা কথা চিন্তা কৰিলোঁ। চিন্তাটো মনতে কৰি পেলাই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াওঁ আৰু আপোনালোকৰ পৰামৰ্শ কেনেকুৱা হয় কমেণ্টৰ দ্বাৰা মই কেনেকুৱা হয় জনাব বুলি আশা কৰি পেলাই ভিডিঅ'টো বনাইছোঁ। মই মনত ভাবিলোঁ যে আমি প্ৰত্যেকেই কৈ আছোঁ যে 2 লাখ টকা আমাক মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়া দিব, কাৰণ 2 লাখ টকাৰ কাৰণে আমি এপ্লিকেশ্যন এতিয়ালৈকে বা লিখিত হিচাপে তেখেতক আমি আবেদন জনোৱা নাই। তেখেতে আমাক কাৰ্বি আংলঙৰ এখন মিটিঙত 2 লাখ টকা আমাৰ শিক্ষা ল'ৰা ছোৱালীয়ে পঢ়িবৰ কাৰণে শিক্ষা ল'বৰ কাৰণে তেখেতে নিজে কৈছিলে দিম বুলি, আৰু তেখেতে কোৱাৰ পিছত আৰু সেই পইচাটোৰ কথা আমি আজিলৈকে তেখেতৰ মুখত পিছত আকৌ দেখা নাই। কিন্তু আমি ভালদৰে শুনিছিলোঁ যে তেখেতে আমাক 2 লাখ টকা বা শিক্ষা আমাৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে অনুদান দিম বুলি কৈছিলে। এতিয়া কথা হ'ল, এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে তেখেতে কোৱাৰ পিছৰ পৰাতো আমি আৰু তেখেতৰ মুখত আমি দেখা নাই। আমি কৰ্মীসকলে ভিডিঅ'ৰ জৰিয়তে বা কমেণ্টৰ জৰিয়তে অসমৰ প্ৰত্যেকগৰাকী কৰ্মীয়ে আশা কৰি আছোঁ যে 2 লাখ টকা মুখ্যমন্ত্ৰী মহোদয়ে দিব। কিন্তু আমি এনেকৈ কমেণ্টৰ দ্বাৰা আশা কৰি থাকিলে জানো আমি 2 লাখ টকাটো পাবলৈ সক্ষম হ'ম বাৰু? আপোনালোকে কমেণ্ট কৰিবচোন। মই ভাবিছোঁ, মোৰ মনৰ ভাৱটো আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ যে আমাৰ যিহেতু বৰ্তমান আমাৰ যি অসম ৰাজ্যিকেই হওক যি কমিটি আছে, XYZ কমিটি আমাৰ সংগঠন আছে, সংগঠনৰ দ্বাৰা আমাৰ লিখিত আকাৰে মুখ্যমন্ত্ৰী মহোদয়ক মুখামুখিকৈ লগ ধৰি এই 2 লাখ টকাৰ কথা আলোচনা কৰিলে কেনেকুৱা হ'ব, আমি সেই কথাটো আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিবলৈ মই ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিবলৈ ওলাইছোঁ। এতিয়া কথা হ'ল যে আমি প্ৰত্যেকেই আশাবাদী, প্ৰত্যেকেই আশা কৰি আছোঁ 2 লাখ টকা মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়া দিব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক আমি লিখিত আকাৰে তেখেতক আমি লগ ধৰি আমিতো কোনেও আগবাঢ়ি যোৱা নাই 2 লাখ টকা বিচাৰি পেলাই। কাৰণ তেখেতকতো আমি মনত পেলাই দিব লাগিব। আমি ক'ৰবাত পাইছোঁ, কেতিয়াবা লগ পাইছোঁ, কথা পাতিছোঁ, পইচাৰ কথা কৈছোঁ, দৰমহাৰ কথা কৈছোঁ, সেইটো বেলেগ কথা। তেনেকৈ সকলোৱে সকলোতে কৈ আছে। কিন্তু আমি ডাইৰেক্ট যদি আমি মুখ্যমন্ত্ৰীক লগ ধৰি পেলাই তেখেতৰ য'ত মানুহে লগ ধৰা সুবিধা হয়, মুখ্যমন্ত্ৰীক মানুহে য'ত এটা নিৰ্দিষ্ট ঠাইত লগ ধৰিব পৰা সুবিধা আছে, গতিকে আমি তেখেতৰ যি প্ৰচেছ, সেই প্ৰচেছৰ মতে তেখেতক যদি আমি লগ ধৰি লিখিত হিচাপে তেখেতৰ লগত যদি আমি 5 মিনিট সময় বা 2 মিনিট সময়ো যদি তেখেতৰ পৰা আমি লৈ পেলাই আমাৰ এই 2 লাখ টকাৰ কথা তেখেতক আমি অৱগত কৰোঁ, তেতিয়াহ'লে কেনেকুৱা হ'ব আপোনালোকে প্ৰত্যেকে এটা কমেণ্ট কৰি আমাক জনাব বুলি আশা কৰিছোঁ। কাৰণ শদিয়াৰ পৰা ধুবুৰীলৈ বহুত বেছি জিলা, প্ৰত্যেকখন জিলাৰ এগৰাকী হওক, 2গৰাকী হওক, 5গৰাকী হওক, 10গৰাকী হওক মোৰ ভিডিঅ' বহুতেই চায় আৰু কমেণ্ট সকলোৱে কৰে। কোনে ক'ৰ পৰা কৈছে তাত উল্লেখ কৰে। মই কোকৰাঝাৰৰ পৰা কৈছোঁ, মই ধুবুৰীৰ পৰা কৈছোঁ, মই আমুকৰ পৰা কৈছোঁ, মই ধেমাজিৰ পৰা কৈছোঁ, মই তিনিচুকীয়াৰ পৰা কৈছোঁ, মই মাজুলীৰ পৰা কৈছোঁ। সকলোকে প্ৰণাম, সকলোকে ধন্যবাদ আপোনালোকৰ কমেণ্টৰ কাৰণে। আৰু মই এইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আপোনালোকৰ কমেণ্টৰ কাৰণে মই বেলেগ বেলেগ চিন্তা লৈ পেলাই বা বেলেগ বেলেগ কথা মনত উদ্ভাৱন কৰি আকৌ নতুন এটা ভিডিঅ' বনাবলৈ সক্ষম হৈছোঁ। এতিয়া মই ভাবিছোঁ যদি আমি মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ গৈ পেলাই এই 2 লাখ টকা, দৰমহাটোতো আছেই লগত, আমাৰ মাননীটো বৃদ্ধি কৰিলে 1500 টকা সেইটো আছেই, তেখেতে সেইটো দিলে আৰু তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি 1500 টকা ইতিমধ্যে 2 মাহৰ পালোঁ। কিন্তু এটা কথাত দুখ পাইছোঁ যে কোনো জিলাত 2 লাখ টকাটো এতিয়ালৈকে এই 1500 টকা বৰ্ধিত পইচাটো পোৱা নাই। সেইটো আচলতে কিয় পলম হৈছে আমিও আচৰিত হৈছোঁ। কাৰণ একেলগে ঘোষণা কৰা, একেলগে অৰ্ডাৰ পাছ হৈছে, একেলগে বিল বনাবলৈ অৰ্ডাৰ আহে। গতিকে আমি ইতিমধ্যে 2 মাহৰ 1500 টকাটো পালোঁ, কিন্তু বহুত জিলাত বা কেইবাখনো জিলাত মই কমেণ্টৰ দ্বাৰা জানিব পাৰিছোঁ যে বৰ্ধিত পইচাটো তেওঁলোকে পোৱা নাই। কিন্তু সেইটো আচলতে সোনকালে পালে ভাল হয়। আমাৰ যি কৰ্তৃপক্ষ, আমাৰ যি অফিচিয়েলি তেওঁলোকে যি নোপোৱাকৈ বঞ্চিত হৈ আছে 1500 টকাটো, সোনকালে পালে নিশ্চয় সুখী হ'ব। কাৰণ আমাৰ কৰ্মীসকল প্ৰত্যেকেই বহুত অভাৱত চলা হয়, বহুত টনাটনিকৈ চলা হয়। গতিকে 1500 টকা পালেও আমাৰ কৰ্মীসকলে বহুত
আশীৰ্বাদ দিব আপোনালোকক। গতিকে সোনকালে আপোনালোকে মানে অনুৰোধ কৰিছোঁ, আপোনালোকে যিসকলে পইচাটো পোৱা নাই নোপোৱাসকলক মানে অফিচিয়েলি আপোনালোকে পোৱাই দিয়া ব্যৱস্থা কৰক, মই কাটৰে অনুৰোধ কৰিছোঁ। আৰু অনুৰোধহে কৰিছোঁ দেই, দাবী চাবি বুলি কথা নাই, অনুৰোধ কৰিছোঁ। গতিকে মই সেইটো ক'ব বিচাৰিছোঁ, 1500 টকা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক বহুত বেছি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে তেখেতে যে আমাক কৈছিলে কাৰ্বি আংলঙত 2 লাখ টকা দিম বুলি, গতিকে তেখেতক আমি পুনৰ লগ কৰাৰ ব্যৱস্থা এটা আপোনালোকে কেনেকৈ কৰিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰিব, সকলোৱে কমেণ্ট কৰক। আৰু আমি কিদৰে ক'ত কেনেকৈ কেতিয়া কোন যাব কেনেকৈ যাব, ৰাজ্যিক কমিটিয়ে হওক, আমি ৰাজ্যিক কমিটিলৈ এই কথাটো অৱগত কৰাইছোঁ ভিডিঅ'ৰ জৰিয়তে, যাতে তেখেতসকলে মুখ্যমন্ত্ৰী মহোদয়ক আগন্তুক ইলেকশ্যন আহি আছে, যিহেতু ইলেকশ্যন অতি মানে নিচেই কাষতে আমাৰ ইলেকশ্যনৰ আগত আৰু মাৰ্চ পোৱাৰ পিছতে চব বন্ধ হৈ যাব। গতিকে মাজত মাত্ৰ জানুৱাৰী ফেব্ৰুৱাৰী 2টা মাহ আছে, ডিচেম্বৰ মাহটো ইতিমধ্যে আমাৰ গৈ শেষেই হ'ব। এতিয়া এই 2টা মাহতে যদি আমাৰ ৰাজ্যিক কমিটি মানে বান্ধৱীসকলে আমাৰ নেতৃবৰ্গই তেখেতৰ লগত 2 মিনিটৰ কাৰণে হ'লেও বহি এই 2 লাখ টকাৰ কথাটো যদি উনুকিয়াই দিয়ে, তেতিয়াহ'লে কেনেকুৱা হ'ব আপোনালোকে প্ৰত্যেকে কমেণ্ট কৰিব। কাৰণ 2 লাখ টকাটো আমাৰ বৰ মানে সকলোৱে আশা কৰি আছে, সকলো আশাবাদী। গতিকে আমি কোনো ধৰণৰ মানে প্ৰতিবাদ বা কিবা তেনেকুৱা মানে কৰিবলৈ বিচৰা নাই 2 লাখ টকাৰ কাৰণে। তেখেতে কোৱা কথাটো আমি তেখেতক মনত পেলাই দিলে ভাল হ'ব বুলি মই ভাবিছোঁ। গতিকে আপোনালোকে প্ৰত্যেকেই কমেণ্ট কৰক। আৰু দেখিছোঁ আমি প্ৰতিবাদ কৰিলেও কিছুমান খেলিমেলি সৃষ্টি হোৱাৰ দেখিছোঁ। গতিকে প্ৰতিবাদৰ কথা আমি উল্লেখ কৰিবলৈ নাযাওঁ। গতিকে এতিয়া আমি ভাবিছোঁ 2 লাখ টকাটো মুখ্যমন্ত্ৰী মহোদয়ক আমি লগ ভাগ কৰি আমি 2 লাখ টকা সৰহ কৰাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ তেখেতে মহিলাৰ কাৰণে কাম কৰা আমি যথেষ্ট দেখিছোঁ। আৰু আমিও মহিলাই প্ৰত্যেকে, দুখীয়া ঘৰৰ মহিলা প্ৰত্যেকে যেনে তেনে টনাটনিকৈ চলি নিজৰ ঘৰখন চলাই, ল'ৰা ছোৱালীকেইটাক যেনে তেনে চলাই পেলাই খাই বৈ জীয়াই থকা আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল। গতিকে সেই মোটা পইচা এটা যদি দিয়ে, তেতিয়াহ'লে আমাৰ কৰ্মীসকল বা সহায়িকাসকল বহুত উপকৃত হ'ব, বহুত বেছি উপকৃত হ'ব। আৰু বহুতেই এতিয়াও কৰ্মী সহায়িকাসকল ভগা ঘৰ এটাৰ তলত সোমাই আছে। কাৰণ ইফালেও নাই সিফালেও নাই, চৰকাৰৰ পৰা যি ঘৰ আবণ্টন হৈছে তাৰ পৰাও অংশীদাৰ হ'ব পৰা নাই। বহুত কষ্টত কিছুমান কৰ্মী সহায়িকাসকলে মানে দৰমহা পায় বুলি মানে আমাক অৱহেলা কৰে। আৰু বহুত পকা ঘৰেও ঘৰ পাইছে, কিন্তু আমাৰ কৰ্মী সহায়িকাসকল বঞ্চিত হৈ আছে, সেইফালৰ পৰাও আমি বঞ্চিত। গতিকে সকলো ফালৰ পৰা আমাক বঞ্চিত কৰিব নালাগে। এই 2 লাখ টকাটো যদি মুখ্যমন্ত্ৰী মহোদয়ে দিয়ে, তেতিয়াহ'লে আমি বহুত উপকৃত হ'ম। আৰু সেইকাৰণে মই নেতৃবৰ্গক জনাব বিচাৰিছোঁ ভিডিঅ'ৰ জৰিয়তে, আপোনালোকে এবাৰ হ'লেও মুখ্যমন্ত্ৰীক আলোচনাত মিলিত হোৱাৰ চেষ্টা কৰক। আৰু তেতিয়া কিজনী মুখ্যমন্ত্ৰী মানে পাহৰাৰ কথা মানে মনত পেলাই দিলে নিশ্চয় তেখেতে আমাৰ কাৰণে চকু মেলি চাব বুলি আশা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো মই সেইকাৰণে লৰালৰিকৈ বনাইছোঁ। আপোনালোকে সকলোৱে কমেণ্ট কৰিব, সকলোৱে শ্বেয়াৰ কৰক। মোৰ কথাটো কিমান যুক্তিযুক্ততা আছে আৰু কিমান মানে গ্ৰহণযোগ্য আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ ইমানতে ধন্যবাদ।